ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ হওক এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ডিসেম্বৰ মাহৰ আজি 10 তাৰিখ বাৰ হ'ব মঙ্গলবাৰ আজি আঘোণ মাহৰ 24 তাৰিখ আজিৰ বিশেষ দিনটো আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা দশমী তিথি নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ তাৰ পিছতে ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব বৃহস্পতিপাত যোগ তাৰ পিছতে বৰিয়ান যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব মীন ৰাশি আজিৰ জন্মত মীন ৰাশি বিপৱন নৰগণ মৰণত এক প্ৰদোষ আজি সূৰ্য উদয় হ'ব 6:04 সূৰ্যাস্ত সময় হ'ব 4:28 জৰিতে আগতীয়াকৈ লাপেথিৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত বজৰংবলীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যদি কোনো ব্যক্তিগত বা পাৰিবাৰিক সমস্যা চলি আছে তেন্তে অভিজ্ঞ ব্যক্তিৰ সহায়ত জনাশুনা বা অভিজ্ঞতা সম্পন্ন ব্যক্তিৰ সহায়ত আপোনালোকে সেইখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক পৰামৰ্শৰ কিছুমানখিনি লগ বুলি কৈছে ভাল হ'ব আপুনি সফল হ'ব আজি আপোনালোকৰ আধিপত্য থাকিব আৰু যিকোনো পৰিস্থিতিত আপোনালোকৰ কামবোৰ কৰিব পাৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব যিকোনো সমস্যাত মানসিক চাপ লোৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰি লওক বুলি কৈছে অযথাত চিন্তাবোৰ কৰি আপোনালোকে সময় নেখেদিব তাৰ সমাধান আপোনালোকে বিচাৰক বুলি কৈছে কেনেকৈ প্ৰবলেমখিনি সলিউশন বিচাৰিব তাৰ ক্ষেত্ৰত কাম কৰিব লাগিব বিত্তীয় সম্পৰ্কে কোনো লেনদেন কৰা সময়ত অসাৱধান হ'ব আজি আপোনালোকৰ পৰিকল্পনাবোৰ গোপনে ৰাখক কাৰণ আপোনালোকৰ পৰিকল্পনাৰ সুবিধা আনিও ল'ব পাৰে গতিকে ধ্যান ৰাখিব আজি ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে কেৱল ব্যৱসায়ত বৰ্তমান কাম-কাজত মনোনিৱেশ কৰি থাকক কৰ্মচাৰীসকলক বেছি বিশ্বাস নকৰিব আৰু সকলো কামতে উপস্থিত থাকিব লাগে নিজৰ যিখিনি কৰ্তব্য আছে সেইখিনি সুন্দৰভাৱে পালন কৰিলে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি ব্যৱসায়ী মহিলাসকলে লাভ কৰিব পাৰিব বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিব নিয়োজিত লোকসকলে ইচ্ছাৰ বিৰুদ্ধে কামৰ বুজাৰ পোৱাৰ বাবে মানসিক চাপত পৰিব পাৰে কিবা এটা টেনচন পৰিব পাৰে বুলি কৈছে টেনচনত পৰিব পাৰে কিয়নো আপোনালোকৰ যিটো কাম আশা কৰা নাছিল যিটো দায়িত্ব আপুনি বিচৰা নাছিল তেনেকুৱা ধৰণৰ দায়িত্ব বা কাম আপোনালোকে পালে বিশেষকৈ আপোনালোকৰ টেনচন এটা আহিব বুলি কৈছে আজি বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সঠিক যত্ন লওক ইজনে সিজনৰ আবেগক ৰেসপেক্ট কৰিব লাগিব বুজি পাব লাগিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাও বাঢ়িব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত অতিৰিক্ত কামৰ বাবে খং আৰু মানসিক চাপৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে ইয়াৰ ফলত কিন্তু আপোনালোকৰ পৰিয়ালতো অলপ প্ৰভাৱ পৰিব পাৰে গতিকে অলপ ধ্যান দিব লাগিব আজি মেঘ ৰাশি জাতক জাতিকাসকলে কামবোৰ সহজে কৰিব পাৰিব মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পৰা কেপাচিটি লাগিব বা সিদ্ধান্ত ল'ব লাগিব আজি ঘৰখনৰ উন্নতি আৰু ৰক্ষণাবেক্ষণৰ পৰিকল্পনাও কৰিব পাৰে এই পৰিকল্পনাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰা হ'ব আজি জনসংযোগৰ পৰিসৰ বৃদ্ধি পাব আৰু পৰিয়ালৰ দায়িত্ব আপোনালোকে ভালদৰে পালন কৰিব পাৰিব বুলি কৈছে খৰখেদাকৈ কাম আৰু সময়মতে কামবোৰ সম্পূৰ্ণ নকৰিলে আপোনালোকৰ সমস্যা বাঢ়িব পাৰে আজি ল'ৰা-ছোৱালী ভুলবোৰ বিশেষকৈ সংগৰে সমাধান নকৰিব শান্তিপূৰ্ণ আচৰণ বজাই ৰাখক বুলি কৈছে ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব কিন্তু সমস্যাৰ সমাধানো বিচাৰি পাব বুলি কৈছে শ্ৰমিক মহিলাসকলে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰিব পাৰিব মানসিক চাপত যদি আছিল সেইখিনিও আপোনালোকৰ ঠিক হ'ব বুলি কৈছে গতিকে দিনটো যিকোনো সিদ্ধান্ত আপোনালোকে ভালদৰে চিন্তা কৰিহে ল'লে ভাল হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে চাকৰিত উচ্চপদস্থ বিষয়ৰ লগত কিবা এটা কাৰ্যত লিপ্ত আপোনালোকে হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব তৰ্ক পেচালবোৰ পৰিহাৰ কৰক আজি পৰিয়ালত এক সুখদায়ক আৰু সুষম পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে প্ৰেমৰ সম্পৰ্কবোৰ দিনটো শেষৰ ফাললৈ সুখদায়ক হ'ব আজি স্বাস্থ্য মোটামুটি মধ্যমে দেখা পোৱা গৈছে খাদ্যাভ্যাস আৰু বিশেষকৈ দৈনন্দিন ৰুটিন আপোনালোকে ৰক্ষা কৰক ভাৰসাম্য ৰক্ষা কৰি আপুনি সুখী অনুভৱ কৰিব পাৰিব গতিকে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু দিনটো ভাগত ধ্যান ৰাখিব লাগিব বুলি কৈছে দিনটো প্ৰথম ভাগত অলপ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ অৱনতি অনুভৱ কৰিব পাৰে বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃষ ৰাশি আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো গুৰুত্বপূৰ্ণ দিন পাৰিবাৰিক আৰু সামাজিক কাম-কাজত আপোনালোকৰ আধিপত্য থাকিব আজি কেৱল আবেগিকতাতকৈ বিশেষকৈ অধিক জ্ঞান আৰু দক্ষতাৰ ব্যৱহাৰ কৰক বুলি কৈছে আবেগতকৈ আপোনালোকে কৈছে যে অধিক জ্ঞান আৰু দক্ষতাৰ ব্যৱহাৰ কৰিলে উপকৃত হ'ব প্ৰভাৱশালী লোকৰ সৈতে জনাশুনা মানুহৰ সৈতে সময় কটালে আপোনালোকৰ স্বভাৱৰ কিছু সলনি হ'ব বুলি কৈছে পজিটিভ এনাৰ্জি লাভ কৰিব ধ্যান ৰাখক জ্যেষ্ঠ লোকৰ সন্মানৰ যত্ন লওক আৰু লগতে তেওঁলোকৰ নিৰ্দেশনা আপোনালোকে মানি চলক এই সময়ত ৰিস্ক নল'ব তৎক্ষণাত যিকোনো কামতে ৰিস্ক নল'ব বুলি কৈছে খং আৰু আবেগকো আপোনালোকে নিয়ন্ত্ৰণত ৰাখক আজি দিনটোত কোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত নহ'ব বেছিকৈ আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৈছে যে ব্যৱসায়ৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিব এই সময়ত আয়ৰ পৰিস্থিতি মধ্যমীয়া হ'ব কিন্তু খৰচ অক্ষত থাকিব
ঋণৰ লেনদেন তৎক্ষণাত নকৰিব অৱশ্যে আপোনালোকৰ ব্যৱসায়িক পদ্ধতিয়ে বহু কথা সমাধান কৰিব বহু সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত বহু সমস্যাৰ সমাধান কৰিবলৈ আপোনালোকে আগবাঢ়ি যাব বুলি কৈছে আপুনি ব্যৱসায় সম্পৰ্কীয় কিছু নতুন তথ্য আপোনালোকে লাভ কৰিব নতুন ডিটেইলছ এটা পাব পাৰে খবৰ পাব পাৰে বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আজি পাৰিবাৰিক সমস্যাৰ সন্দৰ্ভত বিশেষকৈ ইজনে সিজনৰ প্ৰতি সমন্বয় আৰু সমৰ্থন থাকিব আণ্ডাৰষ্টেণ্ডিং লাগিব আৰু সেইখিনি ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব ৰাতি আহাৰ গ্ৰহণৰ কাৰ্যসূচী বনাব পাৰে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে দিনটো প্ৰথম ভাগত ডিঙিৰ সংক্ৰমণ কাহ চৰ্দি আদি সমস্যা হ'ব পাৰে খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান হ'ব নালাগে নিজৰ স্বাস্থ্যগত ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে এই সময়খিনিত আজি আপোনালোকৰ অতিৰিক্ত কামৰ বোজা আৰু দায়িত্ব থাকিব পাৰে কিন্তু চিন্তা নকৰিব ইয়াৰ দ্বাৰা আপোনালোকে উপযুক্ত ফলাফল নিশ্চয়কৈ লাভ কৰিব আজি ল'ৰা-ছোৱালীৰ সৈতে জড়িত চলি থকা সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত কিছু সকাহ পাব নিজকে আৱেগিকভাৱে সবল কৰি ৰাখিলে কাৰোৰ সহায় প্ৰয়োজন নহ'ব নিজকে সেইখিনি ক্ষেত্ৰত আৱেগিকভাৱে ষ্ট্ৰং কৰি তুলিব লাগিব আৰু সেই অনুসাৰে আপোনালোকে নিজকে কিছু পৰিৱৰ্তন আনিব লাগিব আজি ধ্যান ৰাখিব লাগিব আত্মচিন্তাত কিছু সময় কটাওক অকলে বহি অলপ সময় কটাওক চিন্তা কৰক যে কোনখিনি কাম কেনেকৈ কৰিব কেনেকৈ আগবাঢ়িলে ভাল হ'ব বেটাৰ হ'ব ঘৰখনৰ কাৰণে নিজৰ লাইফৰ কাৰণে ভাল হ'ব কেৰিয়াৰৰ ক্ষেত্ৰত ভাল হ'ব তেনেকুৱা ধৰণৰ চিন্তাবোৰ কৰি যদি অলপ সময় কটায় বহুত বেছি ভাল হ'ব কিন্তু কৈছে যে আপোনালোকৰ জেদি স্বভাৱটোৱে কিছু লোকৰ নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে এই সময়ত লাভতকৈ কিন্তু খৰচে আপোনালোকৰ বেছি হৈ যাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ইয়াৰ বাবে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ মাজত বিসংগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে খৰচ পাতি অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব বুলি কৈছে ব্যৱসায়ত কৈছে যে প্ৰত্যাহ্বান আহিব কিছু যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে প্লেনিং কৰিছে তেন্তে গুৰুত্ব সহকাৰে আপোনালোকে বিবেচনা কৰক কেনেকৈ কৰিব কেনেকৈ আগবাঢ়িব সেইখিনি প্ৰয়োজন আছে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত কোনো প্ৰকল্পৰ সন্দৰ্ভত সহকৰ্মীৰ সৈতে সমন্বয় গঠন কৰিব পাৰি চৰকাৰী বিষয়ত কাগজৰ কামত অধিক গুৰুত্ব দিয়ক বুলি কৈছে আজি ঘৰতে সুখৰ ব্যৱস্থা বজাই ৰাখিবলৈ নিশ্চিতভাৱে মনোৰঞ্জন আৰু ইজনে সিজনৰ লগত সময় কটাক বুলি কৈছে সুখ দুখৰ কথা পাতক সমস্যাখিনি কেনেকৈ সমাধান কৰিব কি চলি আছে সকলোখিনি ডিসকাস কৰিলে কিছুমান সলিউশন ওলাই আহিব বুলি কৈছে আজি প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব তেওঁলোকৰ পৰা মৰম চেনে আপোনালোক আৰু বেছি লাভ কৰিব বুলি কৈছে কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ দিনটো শেষৰ ফাললৈ পেট জ্বলাৰ এচিডিটি সমস্যা অত্যধিক খং আৰু মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা যিমান পাৰে আজি দিনটোত আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আগন্তুক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক এবাৰ আহিছো মিথুন ৰাশিলৈ মিথুন ৰাশি ওম নমঃ শিৱায় আজি মিথুন ৰাশি লোকসকলৰ বাবে এটা ভাল প্ৰতিফলন দেখিব মিথুন ৰাশি লোকসকলৰ গ্ৰহৰ অৱস্থান ধনাত্মক দেখা পোৱা গৈছে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰক বুলি কৈছে আপুনি সঠিক ফলাফল নিশ্চয়কৈ লাভ কৰিব আজি নিজৰ কামৰ ওপৰত বিশ্বাস ৰাখক আৰু আশাবাদী হওক যেতিয়া নিজৰ কামৰ ওপৰত বিশ্বাস থাকিব বিলিভ থাকিব তেতিয়া আপুনি বহুত বেছি আপোনালোকে সফল হ'ব বুলি কৈছে আশাবাদী হ'ব লাগিব চৌপাশৰ মানুহৰ লগত ধৈৰ্য আপোনালোকে বজাই ৰাখক অসাৱধানতাৰ আৰু খৰখেদাই কামবোৰ নষ্ট কৰিব পাৰে সম্পৰ্ক আন্তৰিক কৰি ৰাখিবলৈ আপোনালোকৰ সহযোগিতা প্ৰয়োজনীয় মানসিক চাপৰ পৰা বেছিকৈ আঁতৰি থাকিব আৰু পৰিয়ালৰ সৈতে সময় কটাব নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব আজি ব্যৱসায়িক কৰ্মব্যৱস্থাত কৈছে যে কৰ্মচাৰীক লৈ উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কিছু উন্নতি সাধন কৰিব লাগিব বাকি থকা ধন ঘূৰাই পোৱাৰ পিছত কামবোৰ সহজ হৈ পৰিব লেনদেন সম্পৰ্কীয় বিষয় কামবোৰ বিশেষকৈ সহজ হৈ পৰিব আৰু লেনদেন সম্পৰ্কীয় কামৰ কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আজি কাৰ্যালয় পৰিৱেশ শান্তিপূৰ্ণ হ'ব বৈবাহিক সম্পৰ্ক সুখী হৈ থাকিব ল'ৰা-ছোৱালীৰ এই সাফল্যৰ বাবে ঘৰখনত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্ক খালীনতাৰে ভৰা হ'ব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত মানসিক চাপ আৰু কৈছে যে ভাগৰুৱা অৱস্থাৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ ধ্যান দিব নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গ্ৰহৰ অৱস্থান অতি ধনাত্মক হৈছে আপুনি আপোনালোকৰ সামৰ্থ্যৰে যিকোনো কঠিন কাম সম্পূৰ্ণ কৰিব পাৰিব মানসিক আৰু আধ্যাত্মিক সুখ আৰু শান্তিৰ অভিজ্ঞতা লাভ কৰিব আত্মীয় ঘৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকিবলৈ কিছু লোকে নিমন্ত্ৰণো লাভ কৰিব পাৰে এটা ভাল প্ৰতিফলন দেখিব সমাজ আৰু সামাজিক কাম কাজত নিজৰ অৱদান বজাই ৰাখক ইয়াৰ ফলত বিশেষকৈ আপোনালোকৰ কোম্পানীয়ে আপোনালোকৰ প্ৰতিষ্ঠানে ইতিবাচক আপোনালোকক ফলাফল দিব বুলি কৈছে আজি গ্ৰহৰ অৱস্থান এনেকুৱা যে সকলো ব্যৱস্থা কৰি থকাৰ পিছতো মনত এক নিখংগতা বা দুখৰ অনুভূতি এটাৰ সৃষ্টি হ'ব পাৰে সকলোখিনি পাৰফেক্ট হ'লেও কিছুমান ক্ষেত্ৰত অলপ কনফিউজন কিবা এটা দুখ এটা বা আপোনালোকৰ
তেনেকুৱা ধৰণৰ ফিল এটা আহিব পাৰে বুলি কৈছে আজি ব্যৱসায়িক কাম-কাজত বেছি বিনিয়োগ কৰাৰ সময়ত এতিয়া বিশেষকৈ বেছি বিনিয়োগ কৰাৰ সময়ত বিশেষকৈ সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু বিনিয়োগ কৰাৰ এতিয়া ইমান এটা ভাল সময় নহয় বুলি কৈছে এই সময়ত কোনো ধৰণে অসাৱধান নহ'ব সাৱধানে কাম কৰক লেনদেন কৰোঁতে আজি আপোনালোকৰ হাতৰ পৰা এটা ডাঙৰ অৰ্ডাৰ পিছলৈ যাব পাৰে বুলি কৈছে কোনোবা প্ৰজেক্টত নিয়োজিত লোকে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় থাকিব যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বতৰৰ পৰা নিজকে ৰক্ষা কৰক অলপ অসাৱধানতাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত অলপ নিগেটিভ প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কৰ্কট ৰাশি যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কোনো ধাৰণা চলি আছে কাম-কাজবোৰ চলি আছে চিন্তা এটা চলি আছে তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এইটো এটা উপযুক্ত সময় গতিকে চাই ল'ব পৰিৱেশ আৰু সিচুৱেশ্যন চাই আগবাঢ়ক যদি আপোনালোকৰ কোনো বিশেষ কাম বাকি আছিল বা বাকি ৰৈ আছে তেন্তে আজি কামবোৰ বিশেষকৈ কাৰোবাৰ সহায়ত সমাধান হোৱাৰ সম্ভাৱনা আছে আলোচনাৰ জৰিয়তে বহুতো সমস্যা আজি সমাধান হ'ব পাৰে বুলি কৈছে বহু সমস্যাৰ সমাধান পাব ধ্যান ৰাখিব কামবোৰ সম্পূৰ্ণ নহ'লে মানসিক চাপত নাথাকিব কামবোৰ যদি সম্পূৰ্ণ হোৱা নাই কমপ্লিট হোৱা নাই বেছি টেনশ্যন লৈ নাথাকিব ধৈৰ্যৰ প্ৰয়োজন আছে আপোনালোকৰ ঘনিষ্ঠ সম্পৰ্কত বিশ্বাস ৰাখক বুলি কৈছে আজি নিজৰ সামৰ্থ্যতকৈ বেছি খৰচ বা ধাৰ লোৱাটো কিন্তু উচিত নহয় গতিকে ধ্যান ৰাখক ব্যৱসায়ত কিছু উন্নতৰ কৃতিত্ব আহিব আৰু কিছুদিন ধৰি চলি থকা যে আপোনালোকৰ সমস্যা সেইখিনি উন্নত হ'ব গতিকে চেষ্টা কৰি যাওক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব নিয়োজিত লোকে বিশেষকৈ বোনাছ বা পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ভ্ৰমণ আদিৰ সুযোগো আজিৰ দিনটোত উপলব্ধ হ'ব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত ঘনিষ্ঠতা থাকিব হঠাৎ প্ৰিয় বন্ধু এজনক লগ পোৱাৰ বাবে মনটো অলপ সুখী হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজাও ল'ব নালাগে অন্যথা ই আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব পাৰে কাৰণ এই সময়খিনিত কৈছে যে স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু আপোনালোকে কামৰ বোজা বেছিকৈ নল'ব বুলি কৈছে অন্যথা ই আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব পাৰে কামৰ লগতে আপোনালোকৰ স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে কৰ্কট ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু সদায় এক্টিভ হৈ থাকিব সক্ৰিয় হৈ থাকিব বুলি কৈছে আয়ৰ পৰিস্থিতি ভাল হ'ব ঘৰৰ ৰক্ষণাবেক্ষণৰ সন্দৰ্ভত পৰিকল্পনা হ'ব আজি আপোনালোকৰ জ্ঞানেৰে যিকোনো সমস্যা সমাধান কৰিব পাৰিব বুদ্ধিমত্তাৰ জৰিয়তে নিজৰ অভিজ্ঞতাৰ ফলত আজি আপোনালোকৰ ব্যক্তিত্বও ইতিবাচক পৰিৱৰ্তন আহিব আজি ল'ৰা-ছোৱালীসকলৰ ইতিবাচক কাৰ্যকলাপৰ বাবে শান্তি থাকিব বুলি কৈছে সঠিক সময় নিষেধাজ্ঞা ৰাখক ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব আজি দিনটোত ইয়াৰ বাবে আপুনি উপযুক্ত প্ৰচেষ্টা চলাব লাগিব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে বুলি কৈছে এলাহ আৰু এলাহৰ দৰে অভ্যাসবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে এই সময়খিনিত আপোনালোকৰ ব্যৱসায়টো এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায়ত আগবাঢ়ি যাব পাৰিব ব্যৱসায়ত ভাল ব্যৱস্থা হ'ব কৰ্মচাৰীৰ পৰা উপযুক্ত সহযোগিতা পাই থাকিব অংশীদাৰিত্বৰ সম্পৰ্কে ব্যৱসায়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব বুলি কৈছে নিয়োজিত লোকসকলে উচ্চ বিষয়ৰ সৈতে উত্তেজনা থাকিব পাৰে খং নিজাকৈ শান্তিৰে সমাধান কৰক বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতিৰ অভাৱত ঘৰৰ ব্যৱস্থা আপোনালোকৰ অলপ বিশৃংখল হ'ব পাৰে গতিকে ধ্যান ৰাখক প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ পৰিকল্পনা হ'ব পাৰে গেছ আৰু পেটৰ বিষৰ দৰে অভিযোগ আপোনালোকৰ আহিব পাৰে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আপোনালোকৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন ল'লে এই সময়খিনিত ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক সিংহ ৰাশি আজি ল'ৰা-ছোৱালীৰ লগত জড়িত কিছুমান ভাল খবৰ পালে আপোনালোকৰ মনটো আনন্দ হৈ থাকিব আৰু আপুনি মানসিক চাপ নোহোৱাকৈ আন কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব অৰ্থাৎ কৈছে যে ল'ৰা-ছোৱালীৰ লগত জড়িত কিবা এটা সমস্যা আছে সেই সমস্যাখিনি সমাধান হ'ব বা তেওঁলোকৰ পৰা কিবা এটা ভাল খবৰ পালে আপুনি কাম-কাজখিনি কৰাৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব মনটো আনন্দ হৈ থাকিব আৰু আপুনি মানসিকভাৱে ফ্ৰী অনুভৱ কৰিব বুলি কৈছে বা যি ধৰণৰ টেনশ্যন আছিল চিন্তা আছিল সেইখিনিও দূৰ হ'ব আধ্যাত্মিক ক্ষেত্ৰৰ সৈতে জড়িত অভিজ্ঞ ব্যক্তিৰ লগ পাব পাৰে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকিব আৰু উপযুক্ত ফলাফলো লাভ কৰিব পাৰে আজি অসাৱধানতাৰ আৰু এলাহক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব আৰ্থিক বিষয়ত বিশেষকৈ সাৱধান হ'ব লাগিব আজি ভাই ভনীৰ সৈতে আপোনালোকৰ সম্পত্তি বা বিতৰণ সম্পৰ্কীয় বিবাদৰ আপোনালোকৰ যদি চলি আছে সেইখিনি সমাধান হ'ব পাৰে বুলি কৈছে পাৰস্পৰিক সম্পৰ্ক নষ্ট নকৰিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে কোনো ধৰণৰ আপোচ কৰা উচিত নহয় ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত বিশেষকৈ নতুন সম্ভাৱনাৰ কথা বিবেচনা কৰা হ'ব আজি আপোনালোকৰ সামগ্ৰী বিপণন আৰু প্ৰচাৰৰ ওপৰত আপোনালোকৰ
সম্পূৰ্ণ গুৰুত্ব দিয়ক বুলি কৈছে চৰকাৰী চাকৰিত বিশেষকৈ চিনিয়ৰসকল বা অফিচাৰে আপোনালোকৰ কামত সন্তুষ্ট হ'ব আজি হয়তো কোনো নিৰ্দিষ্ট লক্ষ্যৰ বাবে কৰ্তব্য আৰোপ কৰা হ'ব পাৰে বুলি কৈছে পৰিয়ালৰ পৰা সুখ আৰু শান্তি বাঢ়িব যিকোনো শুভ অনুষ্ঠানৰ লগতে জড়িত পৰিকল্পনা ঘৰতে হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বহু দিন ধৰি চলি থকা শাৰীৰিক ৰোগৰ পৰা আপুনি আজি সকাহ পাব নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন আদি কৰি থাকিব ভাল প্ৰতিফলন দেখিব আজি আপুনি নিজৰ কামত সৰ্বাধিক সময় কটাব যাৰ বাবে আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব শিশুৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত ল'ব পাৰে আজি ঘৰতে জ্যেষ্ঠ লোকৰ পৰা সহায় আৰু পথ প্ৰদৰ্শন লাভ কৰিব অচিনাকি মানুহৰ লগত ব্যৱহাৰত সাৱধান হওক কথা কওঁতে সাৱধান হওক আপুনি হয়তো কিবা এটা ষড়যন্ত্ৰ বলি হ'ব পাৰে সেইবাবে বেয়া মানুহৰ লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকি আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বা আঁতৰি থকাটোৱে উত্তম সমাধান বুলি কৈছে বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা থাকিব পাৰে আজি ব্যৱসায়ত চলি থকা কাম কাজৰ আয়োজন হ'ব ডাঙৰ বিষয়া বা ৰাজনীতিবিদক লগ পাব পাৰে আপোনালোকৰ কামবোৰ সহজে কৰিব পাৰিব বহুত কামত আপোনালোকৰ অতি আত্মবিশ্বাস আৰু অগ্ৰগতিৰ বাধা হৈ পৰিব পাৰে গতিকে নিজৰ আচৰণক সুষম কৰি ৰাখক বুলি কৈছে কৰ্মক্ষেত্ৰত চলি থকা অকাৰ্যকৰীতাই বিশেষকৈ পাৰিবাৰিক জীৱনতো আপোনালোকৰ প্ৰভাৱ পেলাব পাৰে আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনালোকক আত্মবিশ্বাস বজাই ৰাখিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সৰু উৎখান পতন হ'ব পাৰে সাৱধানে বিশেষকৈ আগবঢ়াওক সাৱধানে আপুনি বিশেষকৈ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1 কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিছুদিন ধৰি চলি থকা বিশৃংখল ৰুটিনত কিছু অস্থিৰতা আহিব পাৰে আপুনি নিজৰ আত্মবিশ্বাসৰ সহায়ত যিকোনো বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব বুলি কৈছে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব সম্পত্তিৰ সম্পৰ্কে যিকোনো সমস্যাৰ সমাধান হ'ব পাৰে যিমান দূৰ সম্ভৱ নিজৰ কামবোৰ নিজে সমাধান কৰক বুলি কৈছে আনৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা আছে আনে যি ধৰণে কৰিব আপোনালোকৰ কামখিনি আপুনি যি ধৰণে কৰিব সকলো ডিফাৰেন্স হ'ব পাৰে বুলি কৈছে অৰ্থাৎ নিজাববীয়াকৈ কিছুমান সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ ল'ৰা ছোৱালীৰ লগতো কিছু সময় কটালে ভাল হ'ব আজি ব্যৱসায়িক কাম কাজৰ কিছু উন্নত হ'ব পদ্ধতিগত কৰ্ম ব্যৱস্থাৰ বাবে নতুন চুক্তি লাভ কৰিব পাৰে কিন্তু ইয়াৰ চৰ্তসমূহ সম্পূৰ্ণৰূপে অধ্যয়ন কৰক বুলি কৈছে আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ কেৰিয়াৰৰ সন্দৰ্ভত কিছু ভাল খবৰ পাব পাৰে বিশেষকৈ যুৱক যুৱতীসকলে চাকৰিত সংগঠিত পৰিৱেশৰ সৃষ্টি হ'ব পৰিয়াল ব্যৱস্থাত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব ঘৰৰ সমস্যা ঘৰতে সমাধান কৰক নিজৰ আচৰণ সংযোগ আৰু ইতিবাচক কৰি ৰাখক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে আবেগবোৰ বুজি পাব দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু যোগ আৰু ব্যায়ামৰ প্ৰতি আপোনালোকে বিশেষকৈ গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত আজি এই সময়খিনিত কিন্তু কন্যা ৰাশি জাতক জাতিকাসকলে নিজৰ আবেগকো নিয়ন্ত্ৰণ কৰিব লাগিব তৎক্ষণাত সংগ্ৰামবোৰ নকৰিব আজি কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি পাব ইয়াৰ দ্বাৰা আপুনি বহুত বেছি আত্মবিশ্বাসী হৈ উঠিব বুলি কৈছে আলহী আগমনৰ বাবে ঘৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব বুলি কৈছে বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে কেৱল নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি ৰাখক বুলি কৈছে কিছুমান বিৰোধী মানুহে আপোনালোকৰ বাবে অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে আপোনালোকৰ পৰিকল্পনা কাৰো আগত ৰাজহুৱা নকৰিব আজি ব্যৱসায় সম্পৰ্কৰ যিকোনো নতুন কাম আৰম্ভ কৰাৰ উপযুক্ত সময় ভাল হ'ব যন্ত্ৰপাতি আৰু লোহাৰ সৈতে জড়িত ব্যৱসায়ত কিছু সহায় আপোনালোকে লাভ কৰিব বা কিছুমান সমস্যাৰ হ'ব পাৰে সেই সমস্যাখিনি নিজে সমাধান কৰিব পাৰিব আজি অফিচিয়েল ভ্ৰমণ কৰাটো আপোনালোকৰ অগ্ৰগতিত সহায়ক হ'ব বৈবাহিক সম্পৰ্কত প্ৰেমৰ পূৰ্ণ আপোনালোকৰ অৱস্থা থাকিব বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ কাৰ্যসূচী কৰা হ'ব বিবাহৰ যোগ্য লোকৰে বিশেষকৈ হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ ব্যস্ততাৰ বাবে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰাখক নিজকে সুস্থ কৰি ৰাখিবৰ বাবে আপোনালোকে চেষ্টা কৰক বুলি কৈছে নিজৰ স্বাস্থ্যৰ কথা ভাবক নিজৰ ফেমিলিৰ কথা ভাবক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰি ল'লে ভাল হ'ব পাৰস্পৰিক ধাৰণাৰ বিনিময় আপোনালোকৰ জৰিয়তে বহু সমস্যাৰ সমাধান পোৱা যাব বুলি কৈছে সামাজিক সক্ৰিয়তাৰ বৃদ্ধি পাব আপুনি হয়তো আপোনালোকৰ প্ৰিয় উপহাৰ কোনো জ্যেষ্ঠ সদস্যৰ পৰা পাব পাৰে বুলি কৈছে আজি কিছুমান অতিৰিক্ত দায়িত্ব আপোনালোকৰ ওপৰত পৰিব পাৰে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক
দুপৰীয়াৰ কিছু অপ্ৰীতিকৰ খবৰ লাভ কৰিলেও ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আজি নিজৰ লগতে পৰিয়ালৰ সদস্য মনোবল মজবুত কৰি ৰখাটো অত্যন্ত প্ৰয়োজন আছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মক্ষেত্ৰত মনত ৰাখিব আপোনালোকৰ অধিক অনুশাসিত আচৰণৰ বাবে কৰ্মচাৰীসকলে আপোনালোকৰ ওপৰত খং উঠিব পাৰে, খং কৰিব পাৰে। আজি মহিলাসকলে নিজৰ ব্যৱসায়ৰ প্ৰতি অধিক সজাগ আপোনালোকে হ'ব লাগে, সজাগ হ'ব লাগিব, এক্টিভ হ'ব লাগিব, সফলতা লাভ কৰিব। সৰু সৰু সমস্যাৰ চাকৰিৰ ক্ষেত্ৰত হ'ব পাৰে। আজি পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। প্ৰেমৰ বাবে পৰিয়ালৰ সদস্যৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে। মানসিক চাপ আৰু উদ্বেগে আপোনালোকৰ মনটো বিচলিত কৰিব পাৰে। নিজৰ বাবে কিছু সময় উলিয়াই লওক বুলি কৈছে এই সময়খিনিত। আজি তুলা ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰক, আনৰ কামত জড়িত হৈ নপৰিব বেছিকৈ। এই সময়খিনিত আপোনালোকৰ যিকোনো বাকী থকা কাম আজিৰ পৰা আৰম্ভ কৰিব পাৰিব বুলি কৈছে। যিকোনো কঠিন কাম আপোনালোকৰ সাহসেৰে নিজৰ বুদ্ধিমত্তাৰ জৰিয়তে সমাধান কৰিব পাৰিব। কিছুমান নতুন বস্তু বা ইলেক্ট্ৰনিক বস্তু ঘৰতে আপোনালোকে ক্ৰয় কৰিব পাৰে বুলি কৈছে। আজি সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক। অপ্ৰয়োজনীয় তৰ্কত লিপ্ত হৈ আপুনি বিচলিত হ'ব পাৰে। এই সময়ত যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। লগতে আৰ্থিক অৱস্থাৰ কথা মনত ৰাখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব। অনিয়মিত খাদ্যাভ্যাসৰ বাবে গেছ আৰু বদহজমৰ সমস্যা বাঢ়িব পাৰে। ঋতু অনুসৰি লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰিব লাগে বুলি কৈছে। এই সময়খিনিত কৈছে যে আপোনালোকৰ ব্যৱসায় পৰিস্থিতি একে থাকিব। বহুত কষ্টৰো প্ৰয়োজন আছে। আমদানি ৰপ্তানিৰ ব্যৱসায়ত লাভৰ আশা কৰা হৈছে। কোনো জ্যেষ্ঠ ব্যক্তি বা উচ্চপদস্থ বিষয়াৰ লগত বিবাদ হ'ব পাৰে। নিয়োজিত লোকসকলে বিশেষভাৱে সজাগ হ'ব লাগে। আজি জীৱনসংগী আৰু পৰিয়ালৰ সহযোগত ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব। প্ৰেম আৰু ৰোমাঞ্চকৰ ঘনিষ্ঠতাও থাকিব। আজি অনিয়মিত খাদ্যাভ্যাসৰ বাবে বিশেষকৈ গেছ আৰু বদহজমৰ সমস্যা বাঢ়িব পাৰে। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখক। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে বিশেষকৈ কিছুমান গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। কাৰ্যসূচী আয়োজন কৰা হ'ব পাৰে। আজি উপহাৰ বিনিময় কৰা হ'ব পাৰে। পাৰিবাৰিক আৰু ধৰ্মীয় কাম কাজত উপস্থিত থাকিব। আজি আপোনালোকৰ সন্মান বাঢ়িব বুলি কৈছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পৰিয়ালটোৰ ওপৰত থাকিব বুলি কৈছে। ধ্যান ৰাখক, নিজৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন আছে, কাৰণ আপোনালোকৰ সন্দেহজনক স্বভাৱটোৱে কিছু ক্ষেত্ৰত বা আপোনালোকৰ মানুহৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। চিন্তা নকৰাকৈ কাকো বিশ্বাস নকৰিব। বন্ধু এজনে আপোনালোকৰ লগত সম্পৰ্ক নষ্ট কৰিব পাৰে। আজি কৰ্মৰ ক্ষেত্ৰত ব্যস্ত ৰুটিন থাকিব বুলি কৈছে। এই সময়খিনিত নিজৰ কাম কাজ আৰু কৈছে যে এই সময়খিনিত পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব। কোনোবাই তেওঁলোকৰ সুবিধা ল'ব পাৰে, অৰ্থাৎ আপোনালোকৰ সুবিধা ল'ব পাৰে। ব্যৱসায়িক কাম সম্পূৰ্ণ কৰিবলৈ বিষয়া আৰু ছিনিয়ৰসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। এই সম্পৰ্কবোৰ আপোনালোকৰ বাবে উপকাৰী হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জনত সময় কটাওক। প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সাম্প্ৰতিক পৰিৱেশ অনুযায়ী খাদ্যাভ্যাস ৰাখক। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব বুলি কৈছে। আজি গ্ৰহৰ অৱস্থান অনুকূল হৈছে। বিবেচনা আৰু চতুৰতাৰে কাম কৰিলে আপোনালোকৰ বাবে উপকাৰী হ'ব। যিকোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ বিবেচনা কৰক বুলি কৈছে। যিকোনো ব্যক্তিগত সমস্যাৰ সমাধান হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব। এলাহ আৰু ধেমালিত সময় নষ্ট নকৰিব। ভূমি সম্পৰ্কীয় কামৰ বিশেষকৈ এটা সমস্যা যদি হৈছিল সেইখিনি আপোনালোকে সমাধান কৰিব পাৰিব, কাৰণ অধিক লাভৰ ইচ্ছা কিন্তু কিছুমান ক্ষেত্ৰত লোকচানৰ সৃষ্টি কৰিব পাৰে। আজি ব্যৱসায়িক সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা হ'ব পাৰে বুলি কৈছে। সেইবোৰ কাৰ্যকৰী কৰা সঠিক সময় যদিও আভ্যন্তৰীণ ব্যৱস্থাটো নিয়ন্ত্ৰণ ৰখাটো গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ কাৰ্যক্ষমতা উন্নত কৰাৰ লক্ষ্যত উপনীত হোৱাত আপুনি সফল হ'ব। চৰকাৰী চাকৰিত ক্লায়েণ্টৰ লগত কাজিয়া নকৰিব। বৈবাহিক জীৱন সুখী হৈ থাকিব। আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনালোকৰ কামত মনোনিৱেশ কৰিবলৈ শক্তি প্ৰদান কৰিব। আজি মৰমীয়াল দম্পতীয়ে লগ পোৱাৰ সুযোগ থাকিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ জ্বৰ, কাহ, চৰ্দিৰ সমস্যা হ'ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে শক্তিশালী কৰি ৰাখিবৰ বাবে যিমান পাৰে আপোনালোকে চেষ্টা কৰক। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই সময়খিনিত আপোনালোকে নিজৰ খং-ৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগে। আনৰ কামত জড়িত নহ'ব বেছিকৈ। ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ধনু ৰাশি, আজি আপোনালোকৰ কোনো ফোন কল যোগে হওক বা ইণ্টাৰনেটৰ জৰিয়তে সহজে কিছুমান তথ্য আপোনালোকে লাভ কৰিব।
আজি সংস্পৰ্শৰ বৃত্ত বাঢ়িব দীৰ্ঘদিন ধৰি লালন পালন কৰি অহা বা মনতে কিছুমান ভাবি থকা কিবা ইচ্ছা পূৰণ হ'ব পাৰে লগ পাব এজন প্ৰিয় বন্ধুক কিছু শুভ কামৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰা হ'ব পাৰে ধ্যান ৰাখিব লাগিব কোনো কামত খৰখেদা বা অসাৱধানতাৰ অৱলম্বন নকৰিব এই সময়ত লটাৰী জুৱাৰ আদিৰ পৰা বিশেষকৈ আঁতৰি থাকক অপ্ৰয়োজনীয় বিবাদ আৰু যুক্তিৰ পৰাও আঁতৰি থাকক বুলি কৈছে আজিৰ দিনটোত কিবা এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অৱশ্যে আপোনালোকৰ বুদ্ধিৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব আজি ব্যৱসায়িক কাম-কাজ উন্নতি হ'ব সম্প্ৰসাৰণৰ লগত জড়িত যিকোনো নতুন আশাৰ সফল হ'ব পাৰে যদি আপুনি কৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে সময় অনুকূল বুলি কৈছে নিয়োজিত লোকসকলে সহকৰ্মীৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ দিব নালাগে আজি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব ই আপোনালোকৰ সদস্যকে একেলগে সময় কটাবলৈ সুখ দিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঋতুভিত্তিক সৰু সৰু সমস্যা আহিব পাৰে ভুল খাদ্যাভ্যাস আৰু ভুল প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক আজিৰ দিনটোত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ধনুৰাশি লোকসকলৰ গ্ৰহণ অৱস্থান অতি ভাল হৈ আছে আজি আপুনি গুৰুত্বপূৰ্ণ কৃতিত্ব অৰ্জন কৰিবলৈ ওলাইছে পাৰিবাৰিক সমস্যা সমাধান হোৱাৰ লগে লগে ঘৰৰ পৰিৱেশটো শান্ত হৈ থাকিব আজি পৰিয়ালৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠান এটা বনাব পাৰে আজি ল'ৰা-ছোৱালীৰ লগত কিছু সময় কটাওক আৰু তেওঁলোকৰ সমস্যাবোৰ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে কোনো বাহিৰৰ মানুহক লগ পাওঁতে আপোনালোকৰ কোনো গোপনীয় কথা প্ৰকাশ নকৰিব কাৰণ কোনোবাই আপোনালোকৰ কথাবোৰ অপব্যৱহাৰ কৰিব পাৰে উৰা বতৰি বিয়পাব পাৰে বুলি কৈছে গতিকে তৎক্ষণাত বেলেগক বিশ্বাস কৰি সকলো কথা বতৰা শ্বেয়াৰ কৰি দিব নালাগে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বৰ্তমান ব্যৱসায়িক কাম-কাজত কোনো ধৰণৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰিব যিকোনো বাকী থকা ঋণৰ ধন সময়মতে আপোনালোকে লাভ কৰা হ'ব বুলি কৈছে ব্যৱসায়ী মহিলাসকলে ঘৰ আৰু পেছাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে নিয়োজিত লোকসকলে তেওঁলোকৰ কৰ্মৰ পদ্ধতিত কিছু পৰিৱৰ্তন কৰি উন্নত ফলাফল লাভ কৰিব বুলি কৈছে গতিকে ধ্যান ৰাখক এইখিনি ক্ষেত্ৰত ব্যক্তিগত সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সৈতে পৰামৰ্শলক পৰিয়ালৰ সৈতে ডিসকাস কৰক বুলি কৈছে কিছু সময় মনোৰঞ্জনতো আপোনালোকে কটাক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ অসাৱধানতাৰ বাবে কিছু পুৰণি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে সঠিক চিকিৎসা নিশ্চিতভাৱে লওক বুলি কৈছে যদি হেল্থৰ প্ৰব্লেম চলি আছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মকৰ ৰাশি আজি কিছুমান ইতিবাচক আপোনালোকৰ দৃষ্টিভংগীৰে কিছুমান ভাল ক্ষেত্ৰত আপোনালোক আগবাঢ়িব পৰিয়ালৰ জ্যেষ্ঠ বিভাগযোগ্য সদস্যৰ বাবে উপযুক্ত প্ৰস্তাৱ আহিব পাৰে আপোনালোকৰ কিছুমান ৰাজনৈতিক যোগাযোগৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰে আপুনি আপোনালোকৰ পৰিয়াল আৰু ব্যৱসায়িক দায়িত্বৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰি তুলিব ধ্যান ৰাখিব লাগিব আয়ৰ পৰিস্থিতি উন্নত হোৱাৰ পিছত অতিৰিক্ত খৰচৰ বাবে আপুনি অশান্তিগ্ৰস্ত হৈ থাকিব ঘনিষ্ঠ ব্যক্তিৰ লগত কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে ইয়াৰ বাবে মনটো বিচলিত হৈ থাকিব চিন্তা বেছি নকৰিব সময়ৰ লগে লগে সকলো ঠিক হৈ যাব আজি ব্যৱসায়ত কিছু পৰিৱৰ্তন হ'ব যিটো ইতিবাচক হ'ব আৰু কৈছে যে সংবাদ মাধ্যম শিল্প প্ৰশাসন বা বিভিন্ন ক্ষেত্ৰত বিশেষকৈ আপুনি বা কামত আপুনি উন্নত সফলতা লাভ কৰিব ঘৰুৱাৰ সমস্যাই আপোনালোকৰ ব্যৱসায়ত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব গতিকে ধ্যান ৰাখক সম্পূৰ্ণ একাগ্ৰতাৰে কাম কৰিবলৈ শিকক বুলি কৈছে অবিবাহিত লোকে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব এটা মনোৰঞ্জনমূলক অনুষ্ঠান বনাব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত কঁকাল বা ভৰি বিষৰ দৰে সমস্যা হ'ব পাৰে এচিডিটিৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে গতিকে ধ্যান ৰাখক খাদ্য আৰু আপোনালোকে নিজৰ স্বাস্থ্যগত ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত আপুনি দিনটোৰ ভিতৰত বহুত কামত ব্যস্ত হৈ থাকিব যিকোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ বিবেচনা কৰিলে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে অৰ্থাৎ ভাল দিশ আৰু বেয়া দিশটো চাব লাগিব বন্ধু-বান্ধৱীৰ সৈতে সময় সুখেৰে আৰু মনোৰঞ্জনেৰে বিশেষকৈ ভৰা কটাব ব্যস্ত ৰুটিনৰ পৰা বিশেষকৈ ৰুটিনৰ ভাগৰুৱা আপোনালোকৰ নোহোৱা হৈ যাব বুলি কৈছে অৰ্থাৎ যেতিয়া আপোনালোকে ব্যস্ত হৈ থাকিব বিভিন্ন কাম-কাজখিনি কৰিব পাৰিব আজি ধ্যান ৰাখক এজন জ্যেষ্ঠ সদস্যৰ মধ্যস্থতাত পাৰিবাৰিক মতানৈক্য সমাধান কৰিবলৈ বাবে চেষ্টা কৰক নিশ্চিতভাৱে সফলতা লাভ কৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে নিজৰ লক্ষ্যত লৈ বা নিজৰ এমক লৈ সাৱধান হোৱাটো উচিত বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা কিছু সময়ৰ বাবে কৰ্মৰ ক্ষেত্ৰত কৰাৰ পৰিৱৰ্তনে ইতিবাচক ফলাফল দিব বুলি কৈছে এই সময়ত এটা ভাল প্ৰতিফলন দেখিব গতিকে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে ব্যৱসায় সম্পৰ্কে যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাটো উচিত আজি পৰিয়ালৰ পৰিৱেশ আপোনালোকৰ সুখদায়ক হ'ব অনুশাসিত হ'ব প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আপোনালোকৰ চিন্তাধাৰাত ইতিবাচক কৰি ৰাখক ভাল চিন্তা কৰক
ভাল স্বভাৱৰ মানুহৰ লগত সময় কটাওক আপোনালোকৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে ভাল হ'ব আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে এনেকৈ আমাৰ চেনেলটো জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ফোন কলৰ জৰিয়তে বা কোনো আত্মীয়ৰ পৰা বিশেষ ভাল খবৰ লাভ কৰিব পাৰে আপোনালোকৰ ব্যক্তিতাৰ বিশেষকৈ কথা কোৱা সুৰে আনক আপ্লুত কৰিব আজি এই গুণসমূহৰ দ্বাৰা আপুনি আৰ্থিক আৰু ব্যৱসায়িক বিষয়ত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে ধ্যানো ৰাখিব লাগিব অতি আত্মবিশ্বাস আৰু খৰখেদাৰ বাবে আপুনি নিজৰ ক্ষতি কৰি ল'ব পাৰে আপোনালোকৰ এই গুণবোৰ যদি আপুনি ইতিবাচকভাৱে ব্যৱহাৰ কৰে তেন্তে নিশ্চিতভাৱে ভাল ফলাফল আপোনালোকে পাব পাৰে বুলি কৈছে সুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক কোনো বিষয়ত ছাত্ৰ-ছাত্ৰীৰ লগত সমস্যা হ'ব পাৰে আজি ব্যৱসায় কাম-কাজৰ কিছু উন্নত হ'ব আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ত নিশ্চয়কৈ উন্নত হ'ব আটক বিশেষকৈ পেমেন্ট লাভ কৰিব পাৰে নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ পদ্ধতিত কোনো ধৰণৰ পৰিৱৰ্তন কৰা উচিত নহয় এই সময়ত আপোনালোকৰ বৰ্তমান কামবোৰত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আত্মীয়ৰ ঘৰত উপস্থিত হ'ব পাৰে স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে এই সময়ত বতৰৰ বাবে কিছু ভাগৰুৱা আৰু অলসতা হ'ব পাৰে ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে সময় শুভভাৱে কটাব যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কাৰ্য চলি আছে তেন্তে আজি আপুনি ভাল ফলাফল পাব পাৰে কিন্তু সফলতা লাভ কৰিবলৈ সময়ৰ সঠিক ব্যৱহাৰ কৰিব লাগিব শিশুৰ লগত জড়িত সমস্যা সমাধান হ'ব ধ্যান ৰাখক যুৱক-যুৱতীসকলে নিজৰ ভৱিষ্যতৰ পৰিকল্পনাৰ প্ৰতি অধিক গুৰুত্ব দিব বুলি কৈছে বা আৰু কৰাটো প্ৰয়োজন আজি আদালতৰ গোচৰৰ সৈতে জড়িত বিষয়ত অসাৱধান নহ'ব মানসিক চাপৰ বাবে টোপনি অভাৱৰ বাবে কিছু ভাগৰুৱা হ'ব পাৰে গতিকে ধ্যান ৰাখক ব্যৱসায়ত আয়ৰ উৎস বৃদ্ধি পাব দুৰ্গম অঞ্চলৰ পৰা দুৰ্গম শিক্ষা লাভ কৰাৰ সম্ভাৱনা আছে সময়মতে সেইবোৰ পৰিশোধ কৰিব লাগিব আপোনালোকৰ পৰিকল্পনাবোৰ গোপনে ৰাখক বুলি কৈছে কাৰ্যালয়ৰ পৰিৱেশ সুদাই থাকিব আজি পৰিয়াল আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব যাৰ বাবে পৰিয়ালৰ সুখৰ পৰিৱেশ গঢ়ি উঠিব প্ৰেমৰ সম্পৰ্কত কোনো এটা বিষয়ক লৈ মতানৈক্যৰ সম্ভাৱনা আছে আজি পৰিয়ালৰ বিশেষকৈ পৰিৱৰ্তিত পৰিৱেশৰ বাবে স্বাস্থ্য সম্পৰ্কীয় সমস্যা হ'ব পাৰে উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক মীন ৰাশি আজি মানসিক শান্তি বজাই ৰাখিলে আপুনি অধ্যয়নতো মনোনিৱেশ কৰিব পাৰিব আপোনালোকৰ যিকোনো বিশেষ পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময় বুলি কৈছে যিকোনো নেতিবাচক পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সেইবোৰ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে এলাহে আপোনালোকৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰামৰ্শ নিদিব কাকো আৰু আনৰ বিষয়ত হস্তক্ষেপ নকৰিব অন্যথা আপোনালোকৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়ত সম্প্ৰসাৰণ পৰিকল্পনাৰ সন্দৰ্ভত আলোচনা হ'ব পাৰে ফোন কল যোগে যিকোনো কথা বতৰা আপোনালোকৰ বাবে উপকাৰী হ'ব লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক আপোনালোকৰ কাম-কাজবোৰ কাকো প্ৰকাশ নকৰিব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে অতি সোনকালে কিবা এটা লাভ কৰিব পাৰে সৰু নেতিবাচক কথাই আপোনালোকৰ বৈবাহিক জীৱনত অশান্তি দিব পাৰে আজি বিষয়বোৰক বেছি গুৰুত্ব নিদি অৰ্থহীন প্ৰেমৰ সম্পৰ্কটো সময় আৰু ধন আপোনালোকে নষ্ট নকৰিব গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে অলপ ধ্যান দিব লাগিব স্বাস্থ্যৰ প্ৰতি সচেতন হওক বুলি কৈছে কামৰ লগতে খাদ্যৰ যত্ন লওক আৰু জিৰণি লওক বুলি কৈছে যোগ আৰু ব্যায়ামক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে যদি আপোনালোকে লয় স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি ভাল প্ৰতিফলন দেখিব বুলি কৈছে এই সময়খিনিত কৈছে যে যদি কোনো সম্পত্তিৰ সম্পৰ্কৰ বিষয় বাকি আছে তেন্তে আজি ইয়াৰ সমাধান পাব পাৰে সমাধান পোৱাৰ সম্ভাৱনা আছে আধ্যাত্মিক ধৰ্মীয় কামত কিছু সময় কটাওক আপুনি সুখ আৰু শান্তি অনুভৱ কৰিব আপুনি আপোনালোকৰ ব্যক্তিত্ব অধিক উন্নত কৰাৰ বাবে চেষ্টা কৰা উচিত বুলি কৈছে ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে কেৱল হাঁহি ধেমালি কৰি থাকোঁতে নিজৰ ক্ষতি কৰি ল'ব পাৰে গতিকে সজাগ হ'ব লাগে বেংক বা বিনিয়োগ সম্পৰ্কীয় কামত কিছু ভুলৰ বাবে মনত বিৰক্তি আহিব পাৰে এইবোৰৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটো ভাল হ'ব ব্যৱসায়ত আভ্যন্তৰীণ কাম-কাজৰ পৰিৱৰ্তন হ'ব কৰ্মৰ ক্ষেত্ৰত লাভ কৰিব বিচৰা পথটো লাভ কৰিবলৈ বহুত বেছি চেষ্টা কৰাটো প্ৰয়োজনীয় বুলি কৈছে আজি পাৰস্পৰিক সমন্বয়ৰ বাবে অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত অগ্ৰগতি হ'ব উচ্চ বিষয়ৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পাব পাৰে কিছু সংক্ৰমণৰ বাবে মহিলাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু চিন্তিত হৈ পৰিব পাৰে স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে
আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যশালী ৰং হ'ব নীলা ৰং আৰু ভাগ্যৱান ৰং হ'ব 7 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ এটা লাইকে আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰে আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ যি ইচ্ছা আশা আছে উচ্চপুৰ পূৰণ হওক মনৰ আশাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত দিনটো শুভ হওক ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়